অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল IMDT বাতিল কৰাত আগভাগ লোৱা মুখ্যমন্ত্ৰী তথা প্ৰাক্তন ছাত্ৰ নেতা সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক আখ্যা দিছিল অসমৰ জাতীয়তাবাদী শিবিৰে আজিৰ দিনত জাতীয় নায়ক বুলি মুখ্যমন্ত্ৰী সোণোৱালক সকলোৱে আঙুলিয়াই পিছে এইবাৰ জাতীয় নায়ক হ'ল AIUDF প্ৰধান বদৰুদ্দিন আজমল যদি আপোনাৰ বিশ্বাস হোৱা নাই চাওক এই বিশেষ বেনাৰখন NRCত আজমলে সংখ্যালঘু মহিলাক লৈ লোৱা ভূমিকাৰ বাবে নগাঁৱৰ ৰূপহীহাটত এইদৰে স্বীকৃতি দিয়া হৈছে বদৰুদ্দিন আজমলক কিন্তু কেনেকৈ জাতীয় নায়ক হ'ল আজমল ৰাজ্যৰ সমাজ জীৱনত লৈ কি অৰিহণা আজমলৰ ইয়াকে লৈ প্ৰতিক্ৰিয়া ৰাজ্যৰ ৰাজনীতিত বদৰুদ্দিন আজমল কেতিয়াও জাতিৰ নায়ক হ'ব নোৱাৰে জাতিৰ নায়কজনৰ আজিৰ অৱস্থা কি আপুনি ৰাইজৰ মাজলৈ যাব যে বদৰুদ্দিন আজমল জাতিৰ নায়ক নে জাতিৰ কলংক সেই কথাখিনি ৰাইজে বিচাৰ কৰিব গ'লে দিছে তেওঁলোকে জানে আৰু যি নায়ক হৈছে তেওঁ জানে ক'ত কোন ভূমিকা পালন কৰিলে তেওঁ নিজকে মানে মুছলমানৰ কৌমৰ ত্ৰাণকৰ্তা বুলি কয় কিন্তু আমি দেখা পাই আছোঁ তেওঁ প্ৰথমৰ পৰা যি কৰি আছে কৌমৰ পক্ষে কৰা নাই অপজিটহে কৰিছে সেইটো মোৰ মতে সমীচীন নহয় উল্লেখ্য যে ৪৫ লাখ মহিলাৰ নাম NRCত অন্তৰ্ভুক্তি বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মনোৱাৰা বেগম নামৰ মহিলাগৰাকী মনোৱাৰা বেগমৰ গোচৰৰ ভিত্তিতে ৰায় দিছিল উচ্চতম ন্যায়ালয়ে তেন্তে কিয় আজমলকহে দিয়া হ'ল জাতীয় নায়কৰ আখ্যা এইয়া দুষ্ট চক্ৰৰ অভিসন্ধিনে সোণোৱালক প্ৰত্যাহ্বান জনাবলৈ আজমলৰ অপচেষ্টা সেয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সহযোগত ৰমেন কলিতা প্ৰাগ নিউজ গুৱাহাটী চৰকাৰীভাৱে যোগান ধৰা ফ্লোৰাইডযুক্ত পানীৰ বাবে পংগু হৈ পৰা উপক্ৰম ঘটিছে এটা প্ৰজন্ম হুজাইৰ নীল বাগানৰ এই ভয়ংকৰ ঘটনা পোহৰলৈ আনিছে প্ৰাগ নিউজৰ সাংবাদিকে নীল বাগানৰ পানী যোগান আঁচনি বন্ধ নহ'লে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকাই দেখা দিছে খোৱা পানীৰ নামত বিতৰণ কৰা হৈছে বৰবিহ চৰকাৰে দিয়া পানীত ভয়ংকৰ